দিগন্ত ভাৰতী, ৰাজু বৰুৱা, ৰাজা বৰুৱা সকলো আহিছিল সৰভোগলৈ। সৰভোগৰ মানুহে হিয়া উজাৰি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। এতিয়া গ'লে গান্ধী হলৰ একফালে চিৰনমস্য ডক্টৰ ভূপেন হাজৰিকা আৰু আনফালে চিৰনমস্য আমাৰ কাৰণে এতিয়া জুবিন গাৰ্গ। দুটা মূৰ্তি দুইফালে আছে। দুইটা মূৰ্তি স্থাপনৰ ক্ষেত্ৰত বিধায়ক মনোৰঞ্জন তালুকদাৰ, বিৰোধী ৰাজনীতি নেতাসকলেও স্বীকাৰ কৰিব যে তেওঁ ভূমিকা লৈ এই মূৰ্তি স্থাপনত আগভাগ লৈছিল। এই সৰভোগত কালি আহি হিমন্ত বিশ্ব শৰ্মাৰ যেতিয়া কাৰ্যসূচী হ'ল, তেতিয়া জুবিন গাৰ্গৰ পোষ্টাৰ লোৱাৰ কাৰণে 4জন ল'ৰাৰ পৰা পোষ্টাৰ কাঢ়ি নি মাটিত দলিয়াই পেলালে। তেনেহলে ৰাইজ স্পষ্ট কথা, এই বিজেপি কেৱল বিৰোধী নহয়, কেৱল গৌৰৱ গগৈৰ বিৰোধী নহয়, কেৱল লুৰিণজ্যোতি গগৈৰ বিৰোধী নহয়, কেৱল অখিল গগৈৰ বিৰোধী নহয়, কেৱল কমিউনিষ্টসকলৰ বিৰোধী নহয়, অসমৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰো তেওঁলোকে বিৰোধী। গতিকে এইটো হৈছে ৰাজনীতি। আচৰিত কথা, যিটোক লৈ কোনো ৰাজনীতি হ'ব নালাগিছিল, তেওঁলোকে স্পষ্টভাৱে দেখুৱাই দিছে। কোনো এজন নেতা জুবিন ক্ষেত্ৰলৈ নগ'ল। যিমানেই নেতা হৈছে, অমিত শ্বাহ কচুতললৈ গৈছে সোণাপুৰত, মাত্ৰ 2-3 কিলোমিটাৰ জুবিন ক্ষেত্ৰ, ঘূৰিও চোৱা নাই। এইটোৱেই দৃষ্টিভংগী। তেওঁলোকৰ কাৰণে ভাল মানুহ কোন? তেওঁলোকৰ কাৰণে ভাল মানুহ হৈছে সন্ত্ৰাসবাদী নেতাসকল। সেইকাৰণে সন্ত্ৰাসবাদী নেতাসকলক এজনৰ পাছত এজন তেওঁলোকে বিজেপিৰ প্ৰাৰ্থী কৰিছে। বিজেপিৰ প্ৰাৰ্থী হোৱাৰ কাৰণে কি হ'ব লাগিব? লুট কৰি কোটি কোটি টকা অৰ্জন কৰিব পাৰিব, তেতিয়া তেওঁ বিজেপিৰ প্ৰাৰ্থী হ'ব পাৰিব। নহলে হত্যাকাণ্ডৰ ৰেকৰ্ড থাকিব লাগিব। তেনেকুৱা মানুহ বিজেপিৰ নেতা কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কয় আমি সন্ত্ৰাসবাদ শেষ কৰিলো। মই কম বিজেপিয়ে সন্ত্ৰাসবাদক চৰকাৰীকৰণ কৰিছে। তেওঁলোকে বিজেপিয়ে এটা কামে কৰিছে, যিসকলৰ হত্যাকাণ্ডৰ ৰেকৰ্ড আছে, লুটপাটৰ ৰেকৰ্ড আছে, তেওঁলোকক আনি পেলাই প্ৰাৰ্থী কৰিছে। এয়াই হৈছে বিজেপিৰ স্বৰূপ। গতিকে আমি বিৰোধী দলবিলাকে ঐক্যবদ্ধ হৈ কেনেকৈ এই বিজেপিক পৰাজিত কৰিব পৰা যায়, তাৰ কাৰণে আমি এটা অভিযান আজিৰ পৰা আৰম্ভ কৰিছো। কি ভূমিকা? তেওঁলোকে কৈছে আমি বহুত উন্নয়ন কৰিছো, আমি বহুত হিতাধিকাৰী দিছো। হিতাধিকাৰী ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে আছে। অসমত তেওঁ কোনো যাদু চলোৱা নাই। পশ্চিমবংগত 2 কোটিৰ ওপৰত মহিলা হিতাধিকাৰী। কেৰালা চৰকাৰ, CPM-ৰ নেতৃত্বাধীন চৰকাৰ এটাই নিয়ম কৰিছে, 1 লাখ টকাতকৈ যাৰ ইনকাম কম, তেওঁ বিজেপিৰ লগত আছেনে নাই, তেওঁৰ ৰাজনীতিকভাৱে কি কৰে এইটো চাবলৈ নাই, CPM-ৰ লগত আছেনে নাই। এটাই কথা, 1 লাখ টকাতকৈ যদি ইনকাম কম, তেনেহলে মানুহক সামাজিক পেঞ্চন দিছে। 62 লাখ মানুহক পেঞ্চন দিছে। গতিকে হিতাধিকাৰী আঁচনি মানে এইটো যাদুদণ্ড নহয় যে অসমত কিবা এটা সাংঘাতিক হিমন্ত বিশ্ব শৰ্মাই কৰিছে, কিন্তু যিটো কাম তেওঁ কৰিব পৰা নাই। হিতাধিকাৰী আঁচনিৰ মাজেৰে মানুহে অলপ সকাহ পাইছে, কিন্তু কেনেকে চলিব? যদি কৰ্মসংস্থান সৃষ্টি কৰিব নোৱাৰে, যদি শিক্ষাৰ ব্যৱস্থা কৰিব নোৱাৰে, তেনেহলে আমাৰ ভৱিষ্যত কি? হিতাধিকাৰী আঁচনি কংগ্ৰেছৰ দিনতো আছিল, তেওঁলোকেও ৰেচন কাৰ্ড দিছিল। এইটো কোনো নতুন কাম তেওঁলোকে কৰা নাই। কিন্তু কেৰালাৰ চৰকাৰ, CPM-ৰ যে চৰকাৰ চলি আছে, তেওঁলোকে কেৱল হিতাধিকাৰীক, মহিলাসকলক, বৃদ্ধ মানুহক পেঞ্চন দি ৰৈ থকা নাই। যোৱা 10 বছৰত বিজেপি চৰকাৰ আমাৰ ইয়াত হ'ল, আৰু কেৰালাতো 10 বছৰ ধৰি CPM-ৰ চৰকাৰ। সাফল্য কি? ভাৰতবৰ্ষৰ ভিতৰত
শিক্ষাৰ ক্ষেত্ৰত 1 নম্বৰ ৰাজ্য হৈছে কেৰালা। আর দুটাই সরকার চলে, কংগ্রেসের সরকার আর সিপিএমৰ সরকার। শিক্ষার ক্ষেত্ৰত 1 নম্বরত কেৰালা ভাৰতবৰ্ষৰ ভিতৰত। স্বাস্থ্যৰ ক্ষেত্ৰত ইউৰোপৰ বহু ৰাজ্যতকৈ ভাৰতবৰ্ষৰ এখন ৰাজ্য কেৰালা। সেই কেৰালাত স্বাস্থ্যৰ শিতানত 1 নম্বৰেই নহয়, ইউৰোপৰ বহু দেশতকৈ উন্নত হৈছে কেৰালা। আনবিলাক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত আজি অসমৰ পৰা শ্ৰমিক যায়, অসমত কাম নাই। গড়েশ্বৰ সমষ্টিত দেখিছো শ্ৰমিক গৈ গৈ ইজৰাইল পাইছে কাম বিচাৰি বিচাৰি। অসমত কাম দিব পৰা নাই। উন্নয়ন ইমান হৈছে যে মানুহে চাহ বাগানৰ যুৱক কাম এৰি কাম নাপায় এতিয়া বিভিন্ন দেশলৈ যাবলৈ বাধ্য হৈছে। গতিকে বন্ধুসকল, এনেকুৱা এটা পৰিস্থিতিত আমি অসমত দেখিছো শিক্ষাৰ ক্ষেত্ৰত তলৰ ফালৰ পৰা 5 নম্বৰত আছে অসম। আমাৰ কাৰণে দুৰ্ভাগ্যজনক। স্বাস্থ্যৰ ক্ষেত্ৰত তলৰ ফালৰ পৰা অসম আছে। গতিকে এই ৰাজ্যত, যিখন ৰাজ্যত 32 লাখৰো ওপৰত নিবনুৱা, সেইখন ৰাজ্যত 1 লাখ চাকৰি দি তেওঁৰ ফুটনি কি চাবা। যিটো প্ৰয়োজন আছিল, এই প্ৰয়োজন তেওঁলোকে পূৰণ কৰিব পৰা নাই জনসাধাৰণৰ। প্ৰতি বছৰে হিমন্ত বিশ্ব শৰ্মাৰ সাফল্য হল, যিমানেই তেওঁ শাসন কৰিছে সিমানেই নিবনুৱাৰ সংখ্যা বাঢ়ি যাব ধৰিছে। গতিকে এই প্ৰশ্নবিলাকৰ উত্তৰ আমি বিচাৰিব লাগিব। এই চৰকাৰৰ দিনত আমি দেখিছো যে কেনেকৈ অসমৰ মানুহক হিন্দু আৰু মুছলমান হিচাপে ভাগ কৰাৰ কাৰণে এইখন চৰকাৰে নীতি গ্ৰহণ কৰিছে। গতিকে এই চৰকাৰৰ দিনত